Hello dear student, this class is for class 4, subject English, lesson 2, the ant and the grasshopper. As we have finished till question number 1 and we have understood the whole poem, whole story of the ant and the grasshopper. Today we are going to start question number 2. Aji ami question number 2 korim. Ami activities or question number 1 already finish korisu part 1 not. আপোনালোকে ভিডিওটো যদি সোৱা নাই ডেসক্ৰিপশন বক্সত মই লিংক দি দিম পাৰ্ট 1 টু চাই লব পাৰিব এই গুটেই ষ্টৰীটো মই ধুনিয়াকৈ বুজাই দিছো অসমীয়াত দ্য এণ্ট এণ্ড দ্য গ্ৰাছহপাৰ আজি আহো কোৱেশ্চন নম্বৰ 2 দ্য বিজ स्टोर हनी इन अ हनी कॉम्ब माने हिंदीत कय मधुमक्खियों का छत्ता जीटू मौमाखी बिलाके बनाय निजर थाका जगाटुत और जो तेउलोके मौटु प्रोड्यूस करे हेतु हनी कॉम्ब बुली कोৱা হয় बीज माने होल मौमाखी तात तेउलोके स्टोर करे हाँ हनी कॉम्बत हनी टू मौटु स्टोर करे ants store their food for winter পৰুৱা ants মানে পৰুৱা বিলাকে ষ্ট'ৰ কৰে নিজৰ খাদ্যটো উইন্টাৰ সিজনৰ কাৰণে ঠাণ্ডাৰ সিজনৰ কাৰণে হিয়াৰ আৰ সাম প্লেसेस वेयर वी कीप মানি ইয়াত কিছুমান তলত দিছে য'ত আমি পইচা থওঁ আমি ষ্ট'ৰজত কৰোঁ ওপৰত ইনসেক্ট বিলাকে কোড ষ্ট'ৰ কৰে দিছিলে আৰু ইয়াত আমি কোড ষ্ট'ৰ কৰোঁ হেয়া দিছে আ পিগি বেংক हाँ एटू एटा पिगी बैंक स्वालजनिए लई आसे हयने पिगी बैंक किनिबले पाए इट्स अ वेरी गुड हैबिट वी शुड ऑल हैव अ पिगी बैंक ऑफ आवर ओन सरू लर छाली कारणे एटू एटका दुटका जी पुआ यात भराय जाब लागे ठीक आसे अ बैम्बू ट्यूब आगर दिनर मानुहे बैम्बू ट्यूब यूज करिसिले ए बाहबुर यूज करिसिले तार अकमानी एनेके होल एटा करे फुटा एटा करि पेले तात पैसाबुर हुमुवाय थय तार पिছত আহিলে পোষ্ট অফিসৰ দিন हाँ পোষ্ট অফিসত মানুহে পইচা জমা থোৱা হল জোৰ পৰা আমি পইচা জমা থলে জিটু থওঁ হেতুটো পাওঁই লগত ইন্টাৰেষ্ট হৈ পেলা আমি আৰু অলপ বেছি টকা পাওঁ গতিকে আমি পোষ্ট অফিসত থোৱাটো খুব ভাল কথা তাৰ পিছত আহিলে অ বেংক মানে কি বহুত বেংক আছে যেনেকৈ SBI RBI অসম গ্ৰামীণ বিকাশ বেংক এইবিলাকতো টকা পইচা মানুহে থয় গতিকে মানুহে পিগি বেংকত থয় আগৰ দিনত বেম্বু টিউবত থৈছিলে তাৰ পিছত পোষ্ট অফিসত আৰু তাৰ পিছত এটা বেংকত মানুহে নিজৰ পইচাসমূহ ষ্ট'ৰ কৰি থয় এতিয়া আহা কোৱেশ্চন নম্বৰ 3 লেটস ৰিড পঢ়ো আহা কি পঢ়ো আহা দিস ইজ হাউ এনিজ লেটাৰ গোজ টু হপ ইয়াত পিকচাৰ দি দিছে এনিয়ে মানে এনি দ্য এণ্টে এখন পত্ৰ লিখিছে চিঠি লিখিছে হোপ ফ্ৰেন্ড টুলে হোপ কোন আছিলে দ্য গ্ৰাছহপাৰ কেনেকৈ গৈছে চিঠিখন আমি চাম এতিয়া ফলো দ্য এৰোজ এই এৰো বুলি কয় এইখিনি এৰোখিনি ফলো কৰি কৰি যাবলৈ কৈছে মাৰ্কছ এণ্ড ৰিড এনি পুটছ দ্য লেটাৰ ইন এন এনভেলপ এনিয়ে লিখা চিঠিখন এখন এনভেলপত সুমুৱাই দিলে এনভেলপৰ স্পেলিং চাবা शी seals it and pastes a postal stamp on it তাই তাৰ পিছত এনভেলপটো সিল কৰি দিলে যাতে অন্য কোনো খুলি চাব নোৱাৰে হ্যাঁ আঠা লগাই দিলে পেস্ট কৰি দিলে তাৰ পিছত এটা পোস্টেল ষ্টেম্প লগাই দিলে পোস্টেল ষ্টেম্প 2 টকা 5 টকা এনেকৈ পায় পোষ্ট অফিসতে পায় আৰু যদি হেতু টিকেট হয় অকনমানি পোস্টেল ষ্টেম্পটো যদি তাত ইউজ নকৰে তেতিয়া লেটাৰখন নাযাবই She also writes the address on it. She also writes the address on it. আচ্ছা এনভেলপটোত এড্ৰেছটো দিবই লাগিব তেতিয়াহে হে সঠিক ঠিকনাটোলে যাবগে হয়নে তাৰ পিছত নেক্সট টাই কি কৰিলে এনি ড্ৰপস দ্য লেটাৰ ইন এ পোষ্ট বক্স পোষ্ট অফিসৰ বাহিৰত তোমালোকে কৰোনা ভাইৰাছৰ যেটো এটা পেণ্ডেমিক হিট হৈছে এবোৰ ভাল হোৱাৰ পিছত পোষ্ট অফিস গৈ ভিজিট কৰিবাচোন মা দেউতাৰ লগত পোষ্ট অফিসত কেনেকৈ থয় পোস্টেল ষ্টেম্প কেনেকুৱা থাকে পোস্টেল ষ্টেম্প তোমালোকে এটা দুটা কিনি পিছত যেতিয়া খুলিব তেতিয়া তোমালোকে ইংলিশ কপিত তোমালোকে পেস্ট কৰিবাচোন ঠিক আছে এটো এটা এক্টিভিটি হৈ যাব তাৰ পিছত পোষ্ট বক্সত গৈ পেলাই বাহিৰত এটা ইয়েলো গ্ৰীন কালাৰ এটা থাকে পোষ্ট বক্স আৰু এটা ৰেড কালাৰ থাকে তাই
তাত ড্ৰপ কৰি দিলে ৰেড কালাৰটোত A postman collects the letter from the post box. Postman-টোৱে তাৰ যিটো postman হি গুটেইখিনি post box-ৰ পৰা লেটাৰবোৰ উলিয়ালে He takes it to the post office. He post office-ৰ ভিতৰলৈ লৈ গ'ল তাৰপিছত তাত seal টিল মাৰিব লাগিব post office-ৰ মানুহখিনিয়ে ধুনীয়াকৈ The post office sends the letter to Hope's place. তাৰপিছত post office-এ যেতিয়া গ্ৰান্ট কৰিলে তেতিয়া হোপৰ য'ত থাকে ঠিকনালে তেওঁলোকে post office-এ পঠিয়াই দিলে তাৰপিছত এতিয়া ট্ৰেইনতে গ'লনে বা কিমান দূৰ কেতিয়াবা এৰোপ্লেনতো লৈ যায় বহুত দূৰ হ'লে তাৰপিছত কেতিয়াবা বাছবিলাকতো নিয়ে ঠিক আছে তেনেকৈ পঠিয়াই দিলে পঠিয়াই A postman delivers the letter to Hope ইখন ঠাই য'ত হোপ থাকে হোপ থকা ঠাইৰ পোষ্টমেনটোৱে কালেক্ট কৰি পেলাই দি দিলে ডেলিভাৰ কৰি দিলে হোপক এনেকৈ এখন লেটাৰ ইখন এটা ঠাইৰ পৰা আনটো ঠাইলৈ যায় ভালকৈ তোমালোকে পঢ়িবাচোন 2-3 বাৰ এইখিনি তেতিয়া তোমালোকৰ পঢ়া এবিলিটিটো স্পিকিং এবিলিটিটো ভাল হ'ব Now come to question number 4 Here is a song that you can play a game with এটা গান আছে যিটো দি তোমালোকে এটা গেম খেলিব পাৰিবা গেম মানে এটা খেল Your teacher will show you how to play it তোমালোকৰ টিচাৰে দেখাই দিব কেনেকৈ খেলিব লাগে Sing and enjoy the game গান গাব কৈছে আৰু এনজয় কৰিবলৈ কৈছে খেলটো I wrote a letter to my mother on the way I dropped it A postman came and picked it up and put it in his pocket এনেকৈ গান গাই গাই কি কৰিব লাগে এটা ল'ৰা ছোৱালীখিনি সাৰ্কেলকে বহিব লাগে ঠিক আছে এজন ষ্টুডেণ্টে এজন ছাত্ৰয়ে এখন পিস অফ পেপাৰ এটা পেপাৰ হাতত ল'ব ঠিক আছে আৰু তেওঁ ইজনৰ পৰা আনজনলে এনেকৈ ইজনে সিজনে দি গৈ থাকিব যেতিয়া গানটো চলি থাকিব এই গানটো চলি থাকিব তাৰ পিছত আন এজন ষ্টুডেণ্টে তাত থিয় হৈ পেলাই এখন কাগজ এখন হাতত লৈ পেলাই ঘপকে পেলাই দিব যাৰ টাইমতে হে আন ইয়াত বহি থকা কেগৰাকীৰ কাগজ হাতত থাকে যদি গানটো য'ত ৰৈ যাব লাগিব যাৰ হাততে ৰ'ব তেওঁ কি কৰিব হয় ড্ৰামা কিবা এটা স্কিট কৰি দেখুৱাব বা গান এটা গাই দেখুৱাব বা ডান্স কৰি দেখুৱাব তেনেকুৱা কিবা এটা কৰিব লাগিব এইটো সাধাৰণতে আমি ক্লাছৰুমত খেলিব পাৰিম কোৱেশ্চন নম্বৰ 4 টো থাকিল আমি ক্লাছৰুমত কৰিম মই এগৰাকী শিক্ষয়িত্ৰী শংকৰদেৱ বালিকা বিদ্যাপীঠ বৰদধি হাজো আণ্ডাৰত কামৰূপ ৰুৰেলৰ আৰু মোৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত মই খুব এটা ভাল ৰিলেশ্যন ৰাখোঁ তেওঁলোকৰ লগত ধুনীয়াকৈ গান গাই ফূৰ্তি কৰি আমি পাঠদান কৰোঁ পঢ়া শুনা কৰোঁ তেওঁলোকেও খুব এনজয় কৰে আৰু আমি এই কোৱেশ্চন নম্বৰ 4 টো আশা কৰিছোঁ স্কুল খুলিলে খুব ধুনীয়াকৈ এনজয় কৰিম আৰু আন ছাত্ৰ ছাত্ৰীসকললৈও মোৰ খুব ভাল শুভেচ্ছা সকলোৱে ভালকৈ পঢ়া শুনা কৰিবা সকলোৰে যাতে ভৱিষ্যত উজ্জ্বল হওক এতিয়া আহাচোন কোৱেশ্চন নম্বৰ 5 লে Anjan is a good boy Anjan এটা খুব ভাল ল'ৰা He likes to do all his work on time He নিজৰ কামবোৰ সময়ত কৰি ভাল পায় Read what Anjan does during the day পঢ়িব কৈছে ইয়াত দিয়া আছে টাইমখিনিও মেনশ্যন কৰা আছে অঞ্জনে গোটেই দিনটোত কোন সময়ত কি কৰে হেয়া ইয়াত দিয়া আছে পঢ়িব কৈছে 6 am ৰাতিপুৱা 6টা বজাত সোৱা মন কৰা am মানে মৰ্নিং ঠিক আছে দুপৰীয়া 12টাৰ আগত ঠিক আছে pm মানে দুপৰীয়া 12টাৰ পিছৰ যিটো সময় আফটাৰনুন হেখিনি pm ইভিনিং বা নাইটৰ সময়টো pm এ দিয়ে ঠিক আছে ৰাতি আকৌ 12টাৰ পিছতে হৈ যায় am আৰু দুপৰীয়া 12টাৰ পিছত হৈ যায় pm 6 am in the morning I wake up কেটাত উঠে অঞ্জন 6টা বজাত 6:15 15 মিনিট পিছতে I brush my teeth 6:30টাত কি কৰে I have a bath 15 মিনিট পিছতে তেওঁ গা ধুৱে 7টা বজাত I eat breakfast ঠিক আছে ৰাতিপুৱা যেটো খোৱা যায় ৰাতিপুৱাৰ আহাৰ তাক কয় ব্ৰেকফাষ্ট
দুপৰীয়া যিটো আমি আহাৰ খাওঁ তাক কয় লাঞ্চ LUNCH লাঞ্চ আৰু ৰাতি আমি যিটো খাওঁ ইংলিছত কি কওঁ ডিনাৰ DINNER DINNER ডিনাৰ ঠিক আছে অসমীয়া কৈ থাকোঁতে ইংৰাজীৰ এটা দুটা ৱৰ্ড ক'বলৈ চেষ্টা কৰিবাচোন তেনেকৈ লাহে লাহে ইংৰাজী ক'ব পাৰিবাগে 8 AM ৰাতিপুৱা AM মানে ৰাতিপুৱা 8টাত I go to school তেওঁ ব্ৰেকফাষ্টৰ পিছত স্কুল যায় 8টাত 3 PM হ'ল মানে এইটো আফটাৰনুন 12টাৰ পিছত 3টা বজাত আবেলি তেওঁ I return from school স্কুলৰ পৰা ঘূৰি আহে 4 PM 4টা বজাত I play with my friends 7টা বজাত I study পঢ়ে এইটো very very important task for a student I study 9টা বজাত I go to bed ঠিক আছে 9টা বজাত তেওঁ শুব যায় এতিয়া আহা now write what Anjan does every day Anjane কি কৰে ইয়াত লিখিব কৈছে at 6 AM I মানে Anjane নিজে কৈছে কি পিছৰখিনি word ইয়াত ভৰাই দিলেই হ'ল at 6 AM 6 AM ত চোৱা I লিখাই আছে wake up লিখিব লাগে ঠিক আছে ইয়াত wake up লিখিবা কিতাবলে চোৱা at 7 AM I কি কৰে 7 AM ত এইটো 7 AM I লিখাই আছে eat breakfast লিখিব লাগে তেনেকৈ বাকিখিনি কৰিবাচোন এই দুটা নোৱাৰিলে মোক কমেন্ট সেকশনত জনাবা মই লিখি পেলাই তোমালোকক কমেন্ট সেকশনতে দি দিম বা ডেসক্ৰিপচন বক্সত দি দিম তাৰ পিছত কৈছে sit in pairs জোৰ পাতি বহিব কৈছে and ask your partner ইজনে আনজনক খুদিব কৈছে what he or she does every day কি কৰে তেওঁ সদায় you and your partner can use these words to begin each sentence একুটা sentence line আৰম্ভ কৰোঁতে sentence মানে একুটা line ঠিক আছে word sentence ত ধেৰ থাকে sentence মানে কি মই কৈছিলোৱে তোমালোকক লাহে লাহে মই গ্ৰামাৰৰ ভিডিও বনাম তোমালোকে তাৰ পৰা উপকৃত হ'ব পাৰিবা এতিয়া ইয়াত এটা word দি দিছো বুলি কৈছে যাতে words খিনি হতি তোমালোকে proper এটা sentence বনাব পাৰিবা first I লিখিব পাৰিবা wake up at 6 AM every day মই সদায় কেটাত সাৰ পাওঁ 6টা বজাত AM মৰ্নিংত next I brush my teeth তাৰ পিছতে মই মোৰ দাঁত ব্ৰাশ কৰোঁ then I take a bath তাৰ পিছত মই গা ধুব যাওঁ after that তাৰ পিছত I go to school বা I take my breakfast ঠিক আছে নিজৰ মতে তেনেকৈ সেন্টেন্স ফ্ৰেম কৰি লিখিব কৈছে তাৰ পিছত কোৱেশ্চন নম্বৰ 6 ত কি আছে আহাচোন চাও read the announcement on the school notice board মানে স্কুলৰ বাহিৰত এখন বোৰ্ডত নোটিস লিখা থাকে যে কাইলৈ অহাকালি স্কুল বন্ধ আজি স্কুলত আমুক আছে বা হেডিনাৰ থট অফ দা ডে লিখি থয় আজি দিনটোত মেইন কি কাম স্কুলৰ বাহিৰত বোৰ্ডত নোটিস বোৰ্ড বুলি কোৱা হয় তেনেকৈ লিখা আছে ক্লাস 3 আৰু ক্লাস 4 ৰ কাৰণে এখন নোটিস বোৰ্ডত কি আছে চাও আহাচোন The students of class 3 and class 4 will visit a flood relief camp next Sunday. অহা দেওবাৰে অহা ৰবিবাৰে flood relief মানে class 3 আৰু 4 ৰ ছাত্ৰ-ছাত্ৰী সকল এটা মানুহ বানপানী যিখিনি মানুহ সাহায্য পাইছে এটা কেম্প কৰি পেলাই আছে তাত ভিজিট কৰিব যাব তাত চাবলৈ যাব Please bring old clothes and old books. আনিব কৈছে Please bring কঢ়িয়া আনিব কৈছে কি আনিব কৈছে পুৰণা কাপোৰ কানি কাবাৰ যদি আছে আৰু পুৰণা কিতাপ Contact the class captain for bus timing কোন সময়ত যাব তেওঁলোকক লগ ধৰিবলৈ বস্তুখিনি দিবলৈ ক্লাস ক্যাপ্টেন এজনক কন্টাক্ট কৰিবলৈ কৈছে Number B notice board খনত কি আছে Come one come all এজন আৰু সব আহা Come one এজন আহা আৰু come all সকলো আহা Here's an announcement এটো এটা হেডিং দিছে ঠিক আছে Here's an announcement for you এটা announcement আছে তোমালোকৰ কাৰণে Our school is starting Sanchayika আমাৰ স্কুলে আৰম্ভ কৰিছে সঞ্চয়িকা মই যে পিগি বেংকৰ কথা কৈছিলো সঞ্চয়িকা মানে ওয়াৰ্ডটো
তেনেকৈ ষ্ট'ৰ হাউচ অফ মানি, ষ্ট'ৰ কৰা, পইচা ষ্ট'ৰ কৰা এটা সৰু বেংকৰ নিচিনাই। আ স্মল ছেভিং স্কিম, এটা সৰু মানে পইচা ছেভ কৰা এটা স্কিম। ডোণ্ট মিছ দিছ গল্ডেন অপৰচুনিটি, এইটো একদম সোণালী সুযোগ, মিছ কৰিব মানা কৰিছে। ছেভ ইয়ৰ পকেট মানি, পকেট মানি মানে কি, মাৰ দেউতাৰ পৰা আমি যিটো 5 টকা 10 টকা চিপছ খাবলৈ আনো বা কিবা এটা খাবলৈ আনো ঘৰ স্কুললৈ, তাকে পকেট মানি বুলি কয়, সেইটো ছেভ কৰিব কৈছে, ঠিক আছে। আৰু সঞ্চয়িকাত দিব কৈছে। ইট উইল গ্ৰ' টুমৰো, আজি এটকাত হ'লে কাইলৈ 2 টকাত হ'লে, তেনেকৈ থৈ গ'লে 30 দিনৰ মূৰত এটকাত হ'লে 30 টকা হয়, হয়নে? 3টা চিপছ খোৱাতকৈ এনেকৈ আৰু থৈ গ'লে আমি পিছত বহুত ডাঙৰ ডাঙৰ কাম কৰিব পাৰিম, ভাবিবাচোন। ঠিক আছে, আহা এতিয়া নাও এনচাৰ দ্য ফলোয়িং ইন ওৱান ৱৰ্ড, এটা ৱৰ্ডতে আমি এই লাইনটোক বুজাব লাগিব, ঠিক আছে। ডে অফ ভিজিট টু দ্য ৰিলিফ কেম্প, ৰিলিফ কেম্প ভিজিট কৰা দিন কোনটো আছিলে? ছানডে, ইয়াত লিখিব লাগিব ছানডে অৰ্থাৎ ৰবিবাৰ। দ্য নেম অফ স্মল ছেভিং স্কিম, নামটো কি আছিলে ছেভিং স্কিমৰ সৰু? সঞ্চয়িকা, ইয়াত লিখিব লাগিব সঞ্চয়িকা, ঠিক আছে। গতিকে আজিলৈ ইয়ালৈকে ৰাখোঁ, ভিডিঅ'টো বেছি লম্বা হ'লেও আমনিদায়ক হ'ব। এইটো পাৰ্ট 2, নেক্সট মই ডেছক্ৰিপশ্যন বক্সত পাৰ্ট 1 দি দিম আৰু পাৰ্ট 3 তাৰ পিছতে দিম। থেংক ইউ ফৰ জইনিং মাই ক্লাছ, থেংক ইউ।